নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিআৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থটো অধ্যায় অৰ্থাৎ দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.4। আমাৰ অনুশীলনী 4.4ৰ প্ৰথম এইকেইটা আছে। ইয়াৰে এইখিনি কৰাৰ আগতে আমি জানিব লাগিব ভেদ নিৰূপকনো কি। আমাৰ মনত আছে সাধাৰণ সমীকৰণ আছিল ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0। দ্বিঘাত সমীকৰণৰ এইটো হ'ল সাধাৰণ সমীকৰণ। এতিয়া সাধাৰণ সমীকৰণৰ পৰা আমি ইয়াৰে সূত্ৰৰ সহায়ত আমি কৰিছিলোঁ। সূত্ৰটো আছিল আমাৰ কি x ইকুৱেল টু মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b² মাইনাছ 4ac বাই 2a। এইটো আছিল আমাৰ সূত্ৰ। দ্বিঘাত সমীকৰণ সমাধান কৰা এইটো আমাৰ সূত্ৰ আছিল। আৰু আগৰ অনুশীলনীটো অৰ্থাৎ 3.3ত আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিছিলোঁ। বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিলে শেষত আমাৰ এইটো ওলায়, নহয় জানো। এতিয়া ইয়াৰ পৰা আমাৰ এই যিখিনি আছে ৰুটৰ ভিতৰত b² মাইনাছ 4ac এইখিনি কোৱা হয় ভেদ নিৰূপক বুলি। ঠিক আছে, অৰ্থাৎ আমাৰ সাধাৰণ সমীকৰণ ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0ৰ এইটোৰ বাবে ভেদ নিৰূপক d বুলি ধৰা যায়। d ইকুৱেল টু আমাৰ b² মাইনাছ 4ac হয়। ঠিক আছে, এইখিনি। এতিয়া এই কথাটো হ'ল কি ভেদ নিৰূপকটো আমাৰ তিনিটা কণ্ডিশ্যন হ'ব পাৰে। কণ্ডিশ্যন তিনিটা কি হ'ল, এইখিনি মানখিনি হয়তো আমাৰ কি হ'ল 0ৰ সমান হ'ব পাৰে, নহ'লে আমাৰ 0তকৈ ডাঙৰ হ'ব পাৰে, বা এইটো 0তকৈ সৰু হ'ব, বা 0তকৈ ডাঙৰ হ'ব পাৰে। এই তিনিটা কণ্ডিশ্যন হ'ব পাৰে। হয় 0ৰ সমান হ'ব পাৰে, নহয়তো 0তকৈ সৰু হ'ব পাৰে, নহয়তো 0তকৈ ডাঙৰ হ'ব পাৰে। এতিয়া যদি 0ৰ সমান হয় তেতিয়াহ'লে এইটোত বাস্তৱ মূল থাকে, ৰিয়েল ৰুট থাকিব, বাস্তৱ মূল থাকিব আৰু মূল দুটা সমান হ'ব। ঠিক আছে, তাৰপিছত যদি সৰু হয়, সৰু হ'লে আমাৰ এইখিনি নিগেটিভ হ'ব, নহয় জানো। নিগেটিভ হ'লে আমাৰ কি হ'ব, ৰুটৰ ভিতৰত যেতিয়া এটা নিগেটিভ কিবা এটা মাৰ্ক ওলাব তেতিয়াহ'লে এইটো আমাৰ ৰুট অভাৰ আমি নাপাওঁ, বৰ্গমূল নাপাওঁ। বৰ্গমূল নাপালে এইটো বাস্তৱ মূল নাথাকিব। তেতিয়াহ'লে আমাৰ এইটো জটিল সংখ্যা হয় বা কাল্পনিক সংখ্যা বুলি কোৱা হয়, কিন্তু এইটোত আমাৰ কি বাস্তৱ মূল পোৱা নাযাব, এইটোত বাস্তৱ মূল নাই। তো নেক্সট আমাৰ এইটোতকৈ যদি ডাঙৰ হয়, 0তকৈ ডাঙৰ হয়, 0তকৈ ডাঙৰ হ'লে এটা ধনাত্মক সংখ্যা হ'ব। যদি ধনাত্মক সংখ্যা হয় তেতিয়াহ'লে আমাৰ কি হয়, এইটো বাস্তৱ মূল আছে, কিন্তু এই দুটা সমান নহয়। 0 হ'লে আমাৰ বাস্তৱ মূল আছে কিন্তু সমান হ'ল, আৰু ইয়াতে আমাৰ যে বাস্তৱ মূল আছে কিন্তু সমান নহয়। ইয়াৰ বাস্তৱ মূল থাকিলে আকৌ দুটা কণ্ডিশ্যন থাকিব পাৰে, পৰিমেয় হ'ব পাৰে, অপৰিমেয় হ'ব পাৰে। কেতিয়া পৰিমেয় হ'ব, পৰিমেয় হ'বলৈ হ'লে যদি এইটো বৰ্গ সংখ্যা হয়, বৰ্গ সংখ্যা কোনবিলাক আছিলে আমাৰ 1, 4, 9, 16 এনেকুৱা যদি বৰ্গ সংখ্যা হয় তেতিয়াহ'লে আমাৰ এইটো পৰিমেয় সংখ্যা হ'ব, আৰু যদি বৰ্গ সংখ্যা নহয় তেতিয়াহ'লে এইটো অপৰিমেয় হয়। তো এইখিনি কথা আমি ভালদৰে মনত ৰাখিব লাগিব। আকৌ এবাৰ ৰিপিট কৰিছোঁ, 0ৰ সমান হ'লে বাস্তৱ মূল হয় আৰু মূল দুটা সমান হয়। 0তকৈ সৰু হ'লে কাল্পনিক হয় বা আমাৰ জটিল সংখ্যা হয়, অৰ্থাৎ আমাৰ বাস্তৱ মূল নাই। নেক্সট আমাৰ 0তকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে আমাৰ দুটা কণ্ডিশ্যন হ'ব। এক নম্বৰ কণ্ডিশ্যন, যদি এইটো বৰ্গ সংখ্যা হয় তেতিয়াহ'লে পৰিমেয় হ'ব মূল দুটা, আৰু যদি বৰ্গ সংখ্যা নহয় তেতিয়াহ'লে মূল দুটা পৰিমেয় নহয়, অপৰিমেয় হ'ব। এতিয়া আমি এইকেইটা কৰিবলৈ চেষ্টা কৰিম। এক নম্বৰ সুধিছে তলৰ দ্বিঘাত সমীকৰণবোৰ মূলবোৰ প্ৰকৃতি নিৰ্ণয় কৰা। আচ্ছা, প্ৰকৃতি নিৰ্ণয় কৰিবলৈ হ'লে আমাৰ ভেদ নিৰূপক উলিয়াব লাগিব এইটোৰে। ইয়াৰে আমাৰ এক নম্বৰৰ ভেদ নিৰূপক আমি উলিয়াম। ভেদ নিৰূপক b² মাইনাছ 4ac। সূত্ৰটো লিখিব পাৰি, নিলিখিলেও আমি ডাইৰেক্ট এনেদৰে কৰিব পাৰিম। ইয়াতে b মানে হ'ল -3। আমাৰ সাধাৰণ সমীকৰণ আছিলে ax² প্লাছ bx প্লাছ c ইকুৱেল টু 0, আৰু ভেদ নিৰূপক আছিলে b² মাইনাছ 4ac। এইখিনি আমি ভালদৰে মনত ৰাখিব লাগিব। এতিয়া bটো হ'ল আমাৰ ক'ত আছিলে, xৰ আগৰ সহগটো, ইয়াতে xৰ আগৰ সহগ আছে -3। তো আমাৰ এইটো হ'ব -3 হোল স্কুৱেৰ প্লাছ b² মাইনাছ b² মাইনাছ 4 ইনটু a মানে ইয়াতে x² আগত 2 আছে,
4 into a into c c মানে হল 5 তো এইখিনি এতিয়া এইটো কৰিলে আমাৰ ইয়াতে 3 into 3 9 হল মাইনাস মাইনাসে প্লাস হল তাৰপিছত এইটো মাইনাস হ'ব 5 4 গুণ 20 20 দুগুণ 40 তো এইটো হল আমাৰ কিমান minus 31 এইটো ঋণাত্মক হল less than 0 তো এটাকে এতে প্ৰকৃতি নিৰ্ণয় কৰিব দিছে প্ৰকৃতি কি হ'ব ইয়াৰ মূল দুটা কাল্পনিক নাইবা ইয়াৰ বাস্তৱ মূল নাই লেখা লিখিলে হ'ব ইয়াৰ বাস্তৱ মূল নাই তো এনেকুৱা তাৰ পিছত কি কৈছে যদি বাস্তৱ মূল থাকে তেন্তে সেইবোৰ উলিয়া বাস্তৱ মূল থাকিলে উলিয়াব দিছে এটোতো বাস্তৱ মূল নাই তো এটো উলিয়াব নালাগে আমাৰ এইখিনি হ'ব নেক্সট এনেদৰে আমাৰ 2 নম্বৰ যদি কৰো 2 নম্বৰটো আমাৰ ভেদ নিৰূপক উলিয়াব লাগিল ভেদ নিৰূপক ইয়াৰে আমাৰ b স্কয়াৰ হ'ব এইখিনি -4 √3 হোল স্কয়াৰ -4 into a মানে 3 into c মানে 4 ঠিক আছে এতিয়া এইখিনি কৰোতে এই স্কয়াৰটো 4 ৰ ওপৰতো আছে √3 ৰ ওপৰতো আছে 4 ৰ ওপৰত যেতিয়া স্কয়াৰ কৰা যাব 4 4 গুণ 16 হল আৰু এইটো √3 into √3 3 হ'ব এতিয়া 16 3 গুণ ডাইৰেক্ট আমি পূৰণ কৰি বহাইছো 16 3 গুণ কি হয় 48 হয় মাইনাস এটা 4 4 গুণ 16 16 3 গুণ 48 হল তো এইটো আমাৰ 0 হল এটাকে কি হ'ব দুটা সমান ইয়াৰ এটাকে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে কথাটো একেবাৰে সহজে কাৰণ আমাৰ তিনটা কন্ডিশন আছে নহয় জানো যদি এটা হল আমাৰ কি সমান শূন্যৰ সমান হলে সমান বাস্তৱ মূল দুটা থাকিব আৰু যদি ইয়াতকৈ ডাঙৰ হয় শূন্যতকৈ ডাঙৰ হয় তেতিয়া হলে দুটা বাস্তৱ মূল থাকিব কিন্তু যদি পূৰ্ণ সংখ্যা হয় বৰ্গ সংখ্যা হয় তেতিয়া হলে পৰিমেয় হয় আৰু বৰ্গ সংখ্যা নহলে অপৰিমেয় হয় আৰু সৰু হলে তো কথাই নাই এটো বাস্তৱ মূল নাথাকিব তো এইখিনি হল আমাৰ প্ৰকৃতি নিৰ্ণয় কৰিলো এতিয়া আমাৰ ইয়াতো যদি আমাৰ বাস্তৱ মূল থাকে তেতিয়া হলে সমাধান কৰিব দিছে তো এইটো এতিয়া আমি সমাধান কৰিম সমাধান কৰিলে কি হ'ব ডাইৰেক্ট সূত্ৰটো বহাব পাৰি এটাকে x = -b সূত্ৰটো আছিল এনেকুৱা সূত্ৰটো মই ইয়াতে লিখিব পাৰো নিলিখিব পাৰো -b ± √b² - 4ac/2a আছিল ইয়াতে আমাৰ কি হ'ব -b টো দিম প্লাস মাইনাস ইয়াতে 0 দিলো তাৰপিছত 2a সৰি -b টো মাত বহাব লাগিব -b মানে এইখিনি মানটো যেতিয়া বহাম -b হলে এইটো মাইনাস প্লাস হ'ব -4 √3 ইয়াতে মাইনাস কাটা যাব প্লাস মাইনাস এইটো ডাইৰেক্ট 0 বহালো কাৰণ আমি অলৰেডি গণিতত এইখিনি কৰি ললো নহয় জানো তো এইখিনি আমাৰ 0 দিলে হল তাৰ পিছত তলত 2 into a 2 into 3 তো নেক্সট আমাৰ 6 আৰু ইফালে এইটো 48 আছিল নহয় সৰি এইটো মাইনাস প্লাস 4 √3 হল এইটো দুটা মূল একেই হ'ব তো ইয়াতে 2 ৰে কাটা যাব কাটা গলে আমাৰ 2 √3/3 ইয়াত আকৌ এটা কাম কৰিব পাৰি ইয়াতে 3 ৰে √3 টো কাটিব পাৰি কাৰণ আমাৰ √3 ইয়াতে √3 দুটা √3 পূৰণ হৈ আছে তো আমাৰ এটো √3 কাটি ইয়াতে আমাৰ তলত √3 লিখিব পাৰি ইকুৱেল টু আমাৰ এইখিনি লিখিব পাৰি 2/√3 বা আমি ইয়াতে থলেও অসুবিধা নাই কাৰণ আমাৰ হৰটো পৰিমেয় হৈ আছে তো ইয়াত থলেও কথা নাই বা কৰিলে এইখিনি কৰিবও পাৰি তো এইখিনি হল মূল দুটা মূল এইটোৱে ঠিক আছে এইখিনি এতিয়া আমি নেক্সট প্ৰশ্নটো চাম ইয়াতে 3 নম্বৰটো আমাৰ যেতিয়া ভেদ নিৰূপক উলিয়ালে চাব কি হয় ভেদ নিৰূপক b² - 4ac b² - 6 হোল স্কয়াৰ -4 into 2 into 3 তো এইটো হল 6 6 গুণ 36 36 minus 4 দুগুণ 8 8 3 গুণ 24 24 তো এইটো হল 12 greater than 0
এটাকে ইয়াৰ দুটা অপৰিমেয় বাস্তৱ মূল আছে কিয় গম পালো এটো অপৰিমেয় কিয় হল এইটো বৰ্গ সংখ্যা নহয় ইয়াত যদি আমাৰ কি থাকিলহেতেন এই 1 4 9 বা 16 25 এনেকুৱা সংখ্যা থাকিলহেতেন তেতিয়াহলে আমাৰ কি হল এইটো পৰিমেয় বাস্তৱ মূল হলহেতেন এতিয়া আমাৰ অপৰিমেয় বাস্তৱ মূল আছে এতিয়া আমি মূলকেইটা উলিয়াম মূলকেইটা উলাতে মনত ৰাখিব লাগিব এইটো আমাৰ 12 ওলাইছিল গতিকে আমি তাত আমাৰ সূত্ৰটোত আমাৰ 12 বহাই দিম এটাকে x minus b ডাইৰেক্ট বহাইছো minus 6 plus minus root over 12 by 2 into 2 তো next equal to আমাৰ কি হ'ব এইটো প্লাস হল 6 plus minus এইটো 4 এটা বাহিৰ ওলাব 4 বাহিৰ ওলালে 4 to 2 হয় আৰু √3 থাকিলে 2 √3 বাই ইয়াতে 4 এতিয়া 2 এটা কাটা যাব ইয়াতে কমন লব লাগিব কমন ললে 2 যেতিয়া কাটিব আমাৰ ইয়াতে থাকিব 3 plus minus √3 বাই ইয়াতে 2 থাকিলে ইয়াতে দুটা আছে এটা প্লাস দিলে আমি লিখিব পাৰো এনেকে ইকুৱেল টু ইয়াতে আমাৰ 3 plus √3 বাই 2 আৰু এটা হল 3 minus √3 বাই 2 এইখিনি নিলিখি আমি যদি ইয়াতো লিখি থওঁ তেতিয়াও হ'ব তো এইখিনি आंसर এতিয়া আমি 4 নম্বৰ কৰিম 4 নম্বৰটো এনেদৰে ভেদ নিৰূপক উলিয়াব লাগিল ভেদ নিৰূপকটো আমি d ৰে উচাব পাৰো d = b² - 4c মানে -6 স্কয়ার -4 into 9 into 1 6 গুণ 36 বিয়োগ 4 9 গুণ 36 তো আমাৰ এইটো 0 হল এটাকে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে সমান তো সমান থাকিলে আমাৰ এতিয়া মূল কেইটা উলিয়াম এটাকে x = -b -6 plus minus root over 0 by 2 into 9 equal to আমাৰ 9 গুণ 18 হ'ব এটো কাটিম পাৰো 18 আৰু এটো প্লাস মাইনাস প্লাস হল 6 ইয়াৰে 3 বাৰ গল 1/3 দুটা আমাৰ 1/3 1/3 आंसर দুটা আমাৰ সমান মূল আছে তো এইখিনি নেক্সট আমাৰ 5 নম্বৰত এনেদৰে কৰিলে আমাৰ হ'ব d = b² - 5 whole square -4 into 3 into 12 equal to কি হ'ব 5 5 গুণ 25 25 minus 3 4 গুণ 12 12 12 গুণ 144 তো এইটো নিগেটিভত ওলাব তো আমাৰ বাস্তৱ মূল নাথাকিব এতিয়া আমাৰ বিয়োগ কৰিলে এইটো 9 হল ইয়াৰ 3 ৰ পৰা 2 গলে 1 1 119 এইটো মাইনাস আছে তো less than 0 এটাকে আমাৰ কি হল ইয়াৰ কোনো বাস্তৱ মূল নাই ঠিক আছে এইটো 6 নম্বৰ এতিয়া 6 নম্বৰটো আমাৰ d = কি হ'ব -b² - 4ac b² মানে 1² - 4 into 1 into 1 তো এইটো মাইনাস ওলাব 1 - 4 = -3 এই less than 0 এটাকে ইয়াৰ কোনো বাস্তৱ মূল নাই তেনেদৰে এইটো 7 নম্বৰটো d উলাম ভেদ নিৰূপক d = -2√3 whole square b² - 4 into a মানে 1 into c মানে -9 তো এইটো হ'ব আমাৰ এইটো দুটাতে স্কয়াৰ আছে 2 2 গুণ 4 আৰু √3 into √3 3 হয় 4 3 গুণ 12 হ'ব 12 বিয়োগ এইটো মাইনাসে মাইনাসে প্লাস হল 4 9 গুণ 36 36 ইকুয়াল টু আমাৰ কি হ'ব 36 এইটো 48 হল 48 greater than 0 এটাকে ইয়াৰ দুটা অসমান অপৰিমেয় বাস্তৱ মূল আছে অসমান কি হল শূন্যতকৈ ডাঙৰ তাৰ পিছত আমাৰ কি হল এইটো আমাৰ বৰ্গ সংখ্যা নহয় গতিকে এইটো আমাৰ কি হ'ব অপৰিমেয় বাস্তৱ মূল থাকিব এতিয়া আমি লিখি লইলাম লিখাৰ পাছত আমি ইয়াতে সূত্ৰত উলিয়াব পাৰিম এটাকে x =
তোমালোকে এইবিলাক লিখি ল'বা মই যিখিনি কথা ক'লোঁ এটাকে ইয়াৰ দুটা বাস্তৱ অসমান অপৰিমেয় মূল থাকিব এতিয়া x ইকুৱেল টু কি হ'ব -b -2√3 প্লাছ মাইনাছ √, ইয়াতে 48 ডাইৰেক্ট বহাইছোঁ কাৰণ সেইখিনি আমি উলিয়াই থৈছোঁ অলৰেডি 2 × a মানে 1 ইকুৱেল টু এইটোত প্লাছ হ'ব 2√3 প্লাছ মাইনাছ ইয়াতে আমাৰ কি হ'ল 16 3 × 48 হয় 16টো আমি বাহিৰত উলিয়াব পাৰোঁ গতিকে 16টো বাহিৰত উলিয়ালে আমাৰ 4 ওলাব 4√3 ওলাব 4√3/2 এতিয়া এইটোকে আমি দুইবাৰ কৰিব পাৰিম এটা আমাৰ প্লাছ কৰিম এটা আমাৰ মাইনাছ কৰিম প্লাছ কৰিলে আমাৰ এইটো কি হ'ব 4√3 আৰু প্লাছ 2√3 তো আমাৰ কি হ'ল 4 5 6 6√3 হ'ল 6√3/2 আৰু এটা হ'ব আমাৰ কি ইয়াতে মাইনাছ যদি কৰোঁ ইয়াতে এইটো 4 পৰা 2 গ'লে 2 থাকিব -2√3/2 এতিয়া 2 বিলাক কাটা যাব কাটা গ'লে আমাৰ কি হ'ব মূলকেইটা এটা এইটো 3√3 হ'ব আৰু এইটো -√3 তো মূলকেইটা হ'ব 3√3 আৰু এইটো -√3 এই দুটা মূল নিৰ্ণয় মূলকেইটা এইকেইটা তো এইখিনি আছিল নেক্সট আমাৰ 2 নম্বৰ সুধিছে তলৰ দ্বিঘাত সমীকৰণৰ প্ৰতিটোৰ ক্ষেত্ৰত k ৰ মান উলিয়া যাতে সিহঁতৰ দুটাকৈ সমান বাস্তৱ মূল থাকে আচ্ছা দুটাকৈ সমান বাস্তৱ মূল থাকিলে কি হ'ব ভেদ নিৰূপক ওলাব 0 হ'ব তো আমি লিখিম এই সমীকৰণটো লিখিম ইমানৰ দুটা সমান বাস্তৱ এক নম্বৰটোৰ কাৰণে হা বাস্তৱ মূল থাকে এতেকে b² মানে k² -4 × a মানে 2 × c মানে 3 = 0 হ'ব এতিয়া ইয়াৰ পৰা উলিয়ালে আমাৰ 4 3 × 12 12 2 24 24টো আমি সেইপিনে নিম k² = 24 প্লাছ হ'ব নেক্সট আমাৰ কি হ'ব এইটো k = ±√/24 তো এইখিনি আমাৰ মান হ'ল k ৰ মান বা এইটো আমি এটা কাম কৰিব পাৰোঁ প্লাছ মাইনাছ ইয়াতে 4 6 বাৰ যায় 4ৰে 6 বাৰ যায় তো আমাৰ কি হ'ব 4টো যেতিয়া বাহিৰ উলিয়াম 2√6 হ'ব প্লাছ মাইনাছ এটা আমাৰ প্লাছও ওলাব মাইনাছও ওলাব তো এইখিনি আমাৰ মান k ৰ মান তো একেদৰে বাকিকেইটাও আমি কৰিম বাকিকেইটা আমাৰ 2 নম্বৰটোৰো সেই একে কথা লিখিব লাগিব ইমানৰ লাইনটো মই লিখা নাই সমীকৰণটো লিখিলোঁ ইমানৰ সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব এতেকে ইয়াতো আমাৰ b² - 4ac আচ্ছা এইটো সমীকৰণটো অলপমান কৰি ল'ব লাগিব এতে সাধাৰণ সমীকৰণ নিচিনা নাই তো আমাৰ এক লাইন আমি কৰি ল'ব লাগিল কি ল'ব লাগিল ইয়াতে kx² - 2kx + 6 = 0 ইমানৰ দুটা সমান বাস্তৱ মূল থাকিব এতেকে b² মানে -2k² -4 × a মানে k × c মানে 6 = 0 তো এইটো আমাৰ কৰিলে এই মাইনাছ মাইনাছে প্লাছ হ'ব 4k² -6 4 × 24 24k = 0 প্ৰথম ইয়াতে 4ৰে আমি গোটেইকেইটা ডিভাইড কৰিব পাৰোঁ 4ৰে হৰণ কৰি দিছোঁ কৰিলে ইয়াতে k² - 6k থাকিব তাৰপিছত k আমি কমন ল'ম k কমন ল'লে ইয়াতে k এটা থাকিব মাইনাছ ইয়াতে 6টো থাকিব = 0 এতেকে k = 0 বা k - 6 = 0 ইয়াৰ পৰা আমি কি পাম k = +6 এতেকে নিৰ্ণয় মান k = 0 বা 6 তো দুটা মান ওলাল ইয়াতে 0 আৰু 6 তো ওলাব পাৰে এইকেইটা হ'ল আমাৰ মান এতিয়া নেক্সট এইটো 3 নম্বৰটো তো 3 নম্বৰটোৰো আমাৰ ইয়াতে সাধাৰণ সমীকৰণ নিচিনাই আছে তো ইমানৰ সমীকৰণটো লিখিম ইমানৰ দুটা সমান বাস্তৱ মূল থাকিব এতেকে
লাইনটো লিখিব লাগিব তোমালোকে লিখি ল'বা b স্কয়াৰ মানে মাইনাছ k প্লাছ 4 আচ্ছা ভালকৈ লিখিছোঁ মাইনাছ k প্লাছ 4 হোল স্কয়াৰ মাইনাছ 4 ইনটু a মানে হ'ল 1 ইনটু c মানে এইখিনি গোটেইখিনি 2k প্লাছ 5 ইকুৱেল টু 0 হ'ব তো এইটো আমাৰ কৰিলে এইটো মাইনাছ মাইনাছ নোহোৱা হ'ল আৰু এইটো a প্লাছ b হোল স্কয়াৰত কৰিব লাগিব a প্লাছ b যেতিয়া হোল স্কয়াৰ কৰিব লাগিল তেতিয়াহ'লে আমাৰ কি হ'ব ইয়াতে k স্কয়াৰ মাইনাছ 4 দুগুণ 8 হ'ব প্লাছ 8k প্লাছ 4 গুণ 16 তাৰপিছত এইটো হ'ব আমাৰ মাইনাছ এইটো ব্ৰেকেটটো উঠাই দিম 4ৰে পূৰণ কৰিম 4 দুগুণ 8k তাৰপিছত এইটো 4 5 গুণ 20 মাইনাছ 20 ইকুৱেল টু 0 এয়া 8k কটা গ'ল আমাৰ এইটো 20টো আৰু 16টো আমাৰ কি হ'ব k স্কয়াৰ মাইনাছ 4 থাকিব ইকুৱেল টু 0 তো 4টো আমাৰ ইফালে গ'ল k স্কয়াৰ ইকুৱেল টু 4 হ'ল k ইকুৱেল টু প্লাছ মাইনাছ 2 হ'ব তো এটাকে নিৰ্ণয় মান k ইকুৱেল টু প্লাছ মাইনাছ 2 অৰ্থাৎ প্লাছ 2 আৰু এটা মাইনাছ 2 দুটা ওলাল আচ্ছা নেক্সট আমাৰ 4 নম্বৰ এইটো কৰিলে এনেদৰে লিখিব লাগিব এই সমীকৰণটো লিখিলো ইমানৰ দুটা সমান বাস্তৱ মূল থাকিব এটাকে তলত লিখিলো মই স্পেচ কম কাৰণে অলপমান কম কৰি লিখিছো তোমালোকে ভালদৰে লিখি ল'বা এতে b স্কয়াৰ মানে 8 স্কয়াৰ মাইনাছ 4 ইনটু a মানে 2 ইনটু c মানে k মাইনাছ হ'ব মাইনাছ k কিউব ইকুৱেল টু 0 এতে সৰি ব্ৰেকেটটো k কিউবটো ইয়াতে হ'ব তাৰপিছত ব্ৰেকেট ইকুৱেল টু 0 এতিয়া আমাৰ এইটো কৰিলে আমাৰ কি হ'ল 8 8 গুণ 64 আৰু এইটো হিপিনে নিছো ইকুৱেল টু 4 দুগুণ 8 আচ্ছা ইপিনে আছে এইটো মাইনাছে মাইনাছে প্লাছ হ'ল প্লাছ 8k কিউব হ'ল ইকুৱেল টু 0 তো 8ৰে গোটেইকেইটাক ডিভাইড কৰা যায় এতিয়া এইটো 8ৰে গ'লে 8 বাৰ যাব তো 8 থাকিব 8 তুমি হিপিনে নিলে মাইনাছ হ'ব তো k কিউব ইকুৱেল টু মাইনাছ 8 হ'ল এতিয়া আমাৰ এইটো যেতিয়া কি উলিয়াম ঘন উলিয়াম 8ৰ ঘন আমাৰ 2 ওলাই তো এইটো মাইনাছ আছে কাৰণে এইটো মাইনাছ 2 হ'ল তো এইটোৱে মান এটা নিৰ্ণয় মান k এৰ মান মাইনাছ 2 4 নম্বৰ হ'ল নেক্সট আমাৰ এইটো 5 নম্বৰটো ইয়াতো আমাৰ সাধাৰণ সমীকৰণ হৈ আছে গতিকে এনেকৈ লিখিলে হ'ল ইমানৰ দুটা সমান বাস্তৱ মূল থাকিব এটাকে ইয়াৰ ভেদ নিৰূপক হ'ল আমাৰ 6 স্কয়াৰ মাইনাছ 4 ইনটু a মানে k মাইনাছ 3 ইনটু c ইকুৱেল টু 0 হ'ল এতিয়া আমাৰ এইটো ব্ৰেকেট বিলাক উঠাই দিও 6 6 গুণ 36 হ'ল বিয়োগ এতে 4k আৰু এইটো মাইনাছ আছে প্লাছ ওইটো নাইনো আছিল সৰি 4 9 গুণ 36 হ'ল 36 টো k লগত পূৰণ কৰিলে 36k আৰু এইটো 36 ৰ লগত 3 টো পূৰণ কৰিব লাগিল তো আমাৰ এইটো 3 টো পূৰণ কৰিলে 108 হয় মাইনাছ আছে প্লাছ হ'ব এইটো 108 ইকুৱেল টু 0 তো এই 36 টো ইটোৰ লগত প্লাছ হ'ব আৰু এইটো 36 টো ইপিনে ভাবি লোৱা এই মাইনাছটো আমি হিপিনে নিছো প্লাছ হৈছে 36k আৰু এইখিনি এইপিনে থাকা বুলি ভাব ধৰি ল এইখিনি আমি যোগ কৰিলে আমাৰ এইটো 4 3 1 4 144 এতিয়া 36 টো যদি আমি হিপিনে নিম হৰণ হ'ব k ইকুৱেল টু 144/36 নে এইটো 4 বাৰ যাব নহয় নে 6 4 গুণ 24 4 3 4 গুণ 12 13 14 4 বাৰ যাব তো কাটাকাটি কৰিলে আমাৰ এইটো 4 হ'ল এটা নিৰ্ণয় মান k এর মান 4 হ'ল নেক্সট আমাৰ শেষৰটো এইটো
ইয়াতো আমাৰ ইমানৰ দুটা সমান বাস্তৱ মূল থাকিব এতেকে বি স্কোয়াৰ মানে 2k - 12 হোল স্কোয়াৰ মাইনাস 4 ইন্টু a মানে k - 12 4 ইন্টু ac b স্কোয়ার মাইনাস 4ac ইন্টু 2 ইকুয়াল টু 0 আচ্ছা ইয়াতে আমি স্কোয়ার কৰিব পাৰো কিন্তু এটা কাম কৰিব পৰা যায় যে ইয়াতে k - 12 এটা কমন লব পাৰি ডাইরেক্ট কমন ললে এতে k - 12 থাকিলে আমি ডাইরেক্ট a + b হোল স্কয়ার ভাঙি তেনেদৰে কৰিব পাৰি কিন্তু এটো কমন ললে আমি কমন লব পাৰো ইয়াতে কিন্তু মনত ৰাখিব লাগিব এই স্কয়ারটো k - 12 তো আছে আকৌ 2 তো আছে মানে এটো 4 আছে 4k - 12 k - 12 হোল স্কয়ার আছে ইয়াতে আৰু ইয়াতে 4k - 12 into 2 এনেকুৱাকৈ আছে তো আমাৰ এই 4 এইফালে 0 আছে তো আমাৰ এইফালে 4 এৰে ডিভাইড কৰিব পাৰি আচ্ছা মই এক্সপ্লেইন কৰিছো 4 এৰে ডিভাইড কৰিছো এইটো স্কয়াৰ আছে থাকিলে মাইনাস এইটো অনলি 2k - 12 থাকিলে ইকুয়াল টু 0 4 এৰে ডিভাইড কৰিছো প্ৰথমবাৰ নেক্সট আমাৰ কি হল দুটাতে k - 12 আছে তো এইটো কমন লৈছো k - 12 তো কমন ললে ইয়াৰে এটা k - 12 থাকিব k - 12 থাকিব আকৌ ইয়াৰে -2 থাকিব ডাইরেক্ট উৎপাদক হৈ গল এতিয়া আমাৰ এইটো এনেদৰে কৰিব পাৰিলো হয় k মানে a - b হোল স্কয়ার সূত্ৰত ভাঙি তেনেদৰে কৰিব পাৰিলো হয় আকৌ আমি এইখিনি পাম উৎপাদকে পাম তো আমাৰ ইয়াতে আমাৰ ছুটি হৈ গল গণিতটো তো এতিয়া এতেকে এইখিনি মুছি দিছো এতেকে k - 12 ইকুয়াল টু 0 বা এইখিনি 0 হল এইখিনি আমি ডাইরেক্ট k - 14 লিখিম k - 14 ইকুয়াল টু 0 অর্থাৎ আমার কি হবো k ইকুয়াল টু 12 বা ইয়াতে k ইকুয়াল টু 14 তো আমার এইকিটা মান হল k এর মান আমি ইয়াতে দুটা পালো এটা 12 আৰু 14 যে যিকোনো দুটাৰ এটা হ'ব পাৰে তো এইখিনি আছিল আমাৰ 2 নম্বৰটো এতিয়া আৰু আছে 3 নম্বৰ আচ্ছা এইকিটা আমাৰ আখৰেৰে লিখা সমস্যা ইয়াতো এনেকৈ সুধিছে প্ৰস্তুতকৈ দিশ দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমৰ বাগিচাৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যদি ইয়াৰ কালি ইমান বৰ্গমিটাৰ হয় যদি সম্ভৱ ইয়াৰ দিশ আৰু প্ৰস্থ উলিয়া এতিয়া এনেকুৱা হলে আমি প্ৰথম ধৰি ল'ব লাগিব দিশ আৰু প্ৰস্থ এতিয়া দিশ আৰু প্ৰস্থৰ দুটা আমি উলিয়াব নোৱাৰো এতিয়া ধৰিব নোৱাৰো x y ধৰিব নোৱাৰো এটা ধৰিব লাগিব হয় x নহয় হয়তো দিশটো x হ'ব নহয়তো বা y টো x ধৰিব এনেকুৱা এতিয়া কৈছে প্ৰস্থতকৈ দিশ দুগুণ তো আমি প্ৰস্থটো ধৰি লও ধৰা হল প্ৰস্থ x এটাকে দিশ হ'ব 2x প্ৰস্থতকৈ দিশ দুগুণ এতিয়া কথাটো চাও বাগিচা চানেকি কৰাটো সম্ভৱ নে যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ কালি আমাৰ আয়তন কালি কি আছিল দিশ পূৰণ প্ৰস্থ আছিল এটাকে আমাৰ কি হ'ব দিশ হল x ইনটু প্ৰস্থ হল 2x একে কথা প্ৰস্থ পূৰণ দিশ প্ৰস্থ x পূৰণ দিশ এইটো ইকুয়াল টু আমাৰ কি হল 800 তো এইটো আমাৰ কি হল এটা দ্বিঘাত সমীকৰণ নিচিনা হল দ্বিঘাত সমীকৰণ হলে এইটো কি হ'ব 2 ৰে ডিভাইড কৰিব পাৰি x স্কয়াৰ এইটো ইপিনে আনিছো 400 থাকিব -400 ইকুয়াল টু 0 তো ইয়াৰ ভেদ নিৰূপক উলিয়াম আমি এটাকে d ইকুয়াল টু ইয়াতে b স্কয়াৰ মানে 0 স্কয়াৰ -4 ইনটু 1 ইনটু -400 তো এইটো মাইনাসে প্লাস হয় 4 4 গুণ 1600 হল 1600 তো এটা আমাৰ বৰ্গ সংখ্যা এটাকে ইয়াৰ দুটা কি থাকিব ইয়াৰ দুটা পৰিমেয় বাস্তৱ মূল থাকিব এটাকে এই পৰিস্থিতিটো সম্ভৱ হ'ব বাগিচানৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব ঠিক আছে এইখিনি কথা লিখিলো লিখাৰ পাছত এতিয়া কি কৰিব দিছে যদি সম্ভৱ ইয়াৰ দিশ আৰু প্ৰস্থ উলিয়া এতিয়া দিশ আৰু প্ৰস্থ উলিয়াল হল এইখিনি লিখিব লাগিব যেহেতু ইয়াৰ ভেদ নিৰূপক এটা
এইখিনি কথা নিলিখি কথা নাই, এনে ডাইৰেক্ট ক'ব পৰা যায় যে এতেকে ইয়াৰ দুটা বাস্তৱ মূল, দুটা পৰিমেয় বাস্তৱ মূল থাকিব। এতেকে বাগিচাখনৰ চানেকি প্ৰস্তুত কৰাটো সম্ভৱ হ'ব। এতিয়া আমি কি উলিয়াম, এতেকে x² - 400 = 0 ইমপ্লাইজ x² = 400। ইয়াতে ডাইৰেক্ট আমাৰ কি হ'ল, ৰুট উলিয়াই দিলে হ'ল। x ± এইটো 20 হ'ব। যেহেতু দিশ ঋণাত্মক হ'ব নোৱাৰে, লিখি দিলে হ'ল যেহেতু দিশ ঋণাত্মক হ'ব নোৱাৰে, এতেকে নিৰ্ণেয় প্ৰস্থ = 20 আৰু দিশ কি হ'ব, 2 গুণ 40। কি আছিলে আমাৰ এইটো এককটো বৰ্গমিটাৰ আছে, তো মিটাৰ হ'ব এইটো, মিটাৰ। তো এনেকুৱাই। তো একেদৰে আমাৰ 4 নম্বৰ, ইয়াতে সুধিছে তলৰ পৰিস্থিতিটো সম্ভৱ নে? ইয়াতো আমি ভেদ নিৰূপক উলিয়াব লাগে। সম্ভৱ হয় নে নহয় সেইটো আমি ভেদ নিৰূপকৰ দ্বাৰা আমি ক'ব পাৰিম। যদি হয় তেনেহ'লে তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা। এতিয়া চাওঁ, সমস্যাটো এনেকুৱা, দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ। 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণ ফলত বছৰত আছিল 48। এতিয়া সমষ্টি সুধিছে, ধৰা হ'ল ডাইৰেক্ট লিখিব পাৰোঁ, ধৰা হ'ল বন্ধু দুজনৰ বয়স x আৰু 20 - x। সৰি 20 - x। তো একজনৰ যদি x হয়, আনজনৰ 20 - x হ'ব, কাৰণ দুয়োটাৰ যোগফল 20 বছৰ। এতিয়া চাওক, 4 বছৰ আগতে এই xৰো আমাৰ 4 বছৰ কম আছিল, আৰু আমাৰ কি আছিলে 20 - x যে আছিলে এইজন বন্ধু, ইয়াৰো 4 বছৰ কম আছিলে। ঠিক আছে, 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণ ফল আছিল 48, আৰু এই দুটাৰ যেতিয়া পূৰণ ফল হ'ব সেইটো আমাৰ 48 বুলি কৈছিলে। এইটো আমি প্ৰথমতে সাধাৰণ সমীকৰণত লৈ যাম, তাৰপিছত ভেদ নিৰূপক উলিয়াম। এতিয়া এইটো 4। আচ্ছা, এতিয়া আমাৰ 4 মানে এইখিনি আমি ভাবি ল'ম, এইটো 16 - x। তো এইটো আমাৰ কৰিলে যেতিয়া পূৰণ কৰিম x আৰু 16, আমাৰ কি হ'ব 16x, তাৰপিছত x কৰিলে -x², তাৰপিছত 4ৰে আমাৰ 16 যেতিয়া পূৰণ কৰিম মাইনাছ হ'ব, এইটো -16 4 গুণ 64, তাৰপিছতে 4ৰে আমাৰ x কৰিলে -1 +4x = 48 হ'ল। তাৰপিছত এইটো আমাৰ কি কৰিব লাগিল, 48টো এইপিনে আনিম। আচ্ছা, x² আগত আমি প্লাছ বনোৱাৰ কাৰণে x² সেইপিনে নিয়া বুলি ধৰি লওঁ। x² সেইপিনে নিলে আমাৰ এইটো প্লাছ হ'ল, +x²। তাৰপিছত এইটো আমাৰ কি হ'ব, 16 আৰু 4 20, 20x আছে, 20xটো সেইপিনে নিলে মাইনাছ হ'ব, -20x। তাৰপিছত এইটো আছিলে আমাৰ 64, -64, সেইপিনে গ'লে প্লাছ হ'ব, প্লাছ হ'লে 48ৰ লগত যোগ হ'ব, 48ৰ লগত এইটো যোগ কৰিলে আচ্ছা প্লাছ হ'ব 4 12, 6 4 10, 11, 112 = 0। এতিয়া ইয়াৰ ভেদ নিৰূপকটো আমি উলিয়াম। এটাকে d = b² মানে -20 হোল স্কোয়াৰ -4 × a মানে 1 × c মানে 112। তো এইটো আমাৰ 2 2 গুণ 4 400 মাইনাছ এইটো আমাৰ কি হ'ব 4 2 গুণ 8 4 1 গুণ 4 4 1 গুণ 4 448। তো আমাৰ এইটো -48 হ'ল, যিটো আমাৰ কি হ'ল <0 হ'ল। এতেকে ইয়াৰ কোনো বাস্তৱ মূল নাথাকিব, অৰ্থাৎ এই আমাৰ যিটো প্ৰশ্ন সুধিছিলে পৰিস্থিতিটো, অৰ্থাৎ এই পৰিস্থিতিটো সম্ভৱ নহয়। এইটোৱে বাস্তৱ মূল যদি নাপাওঁ আমি, এইটো সম্ভৱ নহয়। তো নেক্সট এতিয়া 5 নম্বৰ, এইটো আমাৰ শেষৰটো প্ৰশ্ন। ইয়াতো সুধিছে পৰিসীমা 80 মিটাৰ আৰু কালি ইমান বৰ্গ মিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে? যদি হয় ইয়াৰ দিশ আৰু প্ৰস্থ উলিয়াম। এতিয়া চাম, কালিটো দিছে পৰিসীমা 80 মিটাৰ দিছে। এতিয়া প্ৰস্থটো ধৰি ল'লোঁ, ধৰা হ'ল
প্ৰস্থ x এতিয়া আমি এনেদৰে যেহেতু x y দুটা ধৰিব নোৱাৰোঁ গতিকে ইয়াতে আমি এটা কাম কৰিব পাৰোঁ y টো তাৰমানে দিশ বুলি ধৰি লৈ এনে ভাবি লৈ এনে উলিয়াব পাৰা এতিয়া আমাৰ কি হ'ব পৰিসীমা আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ x + y = পৰিসীমা আছিলে 80 তো ইয়াৰ পৰা আমি এনেদৰে ইয়াৰ পৰা যদি আমি উলিয়াও 2 ৰে ইফালে ডিভাইড গ'লে 14 হ'ব 40 হ'ব 40 তো আমাৰ ইয়াৰে আমাৰ x টো যদি হিপিনে নিও y = কি হ'ব 40 - x হ'ব নহয় জানো তো আমাৰ এইখিনিৰ পৰা আমি গম পাম ইয়াতে আমাৰ দিশটো লিখিব পাৰিম 40 - x হ'ব তো এনেদৰে অকমান বুদ্ধি খটাব লাগিব এটাকে দিশ = 40 - x এটাই চলক হ'ল এটাকে প্ৰশ্নমতে আমাৰ কি কৈছিলে এইখিনি হ'ল আমাৰ কালি হ'ল আমাৰ দিশ পূৰণ প্ৰস্থ x হ'ল * 40 - x = 400 তো এইটোৰ পৰা উলিয়ালে আমাৰ কি হ'ব এইটো 40x এই ডাইৰেক্ট এপিনে নিছো এইটো আমাৰ 40x - x স্কয়াৰ তো x স্কয়াৰ টো হেপিনে নিলে আমাৰ প্লাস হ'ব x স্কয়াৰ এইটো আমাৰ 40x টো হেপিনে গলে মাইনাস হ'ব -40x আৰু এইটো +400 আছে ইয়াৰে আমি ভেদ নিৰূপক উলিয়াব লাগিল এটাকে d = b স্কয়াৰ মানে -40 হোল স্কয়াৰ -4 * a * c মানে 400 তো এইটো আমাৰ 4 4 * 16 হ'ল প্লাস হ'ব 1600 মাইনাস এতে 4 4 * 1600 তো আমাৰ = 0 এটাকে ইয়াৰ দুটা সমান বাস্তৱ মূল আছে অৰ্থাৎ এখন আয়তাকাৰ উদ্যানখনৰ চানে কি কৰাটো সম্ভৱ কথাটো কৈ দিলে হ'ল এতিয়া আমি কি হ'ল মানকিটা উলিয়াম এটাকে x = -b -400 ± ইয়াতে 0 হ'ল বাই 2 * 1 তো এইটো যেতিয়া উলিয়াম মানটো হ'ব আমাৰ কিমান এইটো -7 আছে প্লাস হ'ল এতে 400ক 2 ৰে হৰণ কৰিলে আমাৰ কি হ'ব 200 হ'ল সৰি অলপ ভুল হ'ল ইয়াতে আমাৰ 4খন আছিল এইটো আমাৰ -b টো এইটো -40 আছে তো আমাৰ এইটো -40 হ'ব -40 হলে এইটো 2 ৰে কাটা গলে এইটো only 20 হ'ব 20 তো আমাৰ এতিয়া কি হ'ল এইটো যদি 20 হয় আমাৰ প্ৰস্থ যদি 20 হয় এইটো দিশটো 20 হ'ব এটাকে নিৰ্ণয় দিশ 20 আৰু প্ৰস্থ 20 দুটা 20 20 হ'ব তাৰ মানে এইটো বৰ্গ আকৃতি হৈছে তো আজিৰ ভিডিওটো এইখিনি আছিল ধন্যবাদ থাকিল হেকলৈ চোৱাৰ কাৰণে আকৌ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ